নগাঁৱত এআইডিএফৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ। নগাঁও উপ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা বদৰুদ্দিন নাজবলৰ। নগাঁৱৰ উপ নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব এআইডিএফে। কংগ্ৰেছৰ প্ৰস্তাৱ প্ৰত্যাখ্যান এআইডিএফৰ। শিৱসাগৰৰ পৰা উপ নিৰ্বাচন প্ৰাৰ্থী ঘোষণা এআইডিএফৰ প্ৰধানজনৰ। কংগ্ৰেছে নগাঁৱৰ জয়ৰ বাবে সহায় ভিক্ষা কৰিছিল এআইডিএফক। কংগ্ৰেছৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ স্পষ্ট ঘোষণা কৰে আজমলে। কংগ্ৰেছৰ লগত কোনো কাৰণতে মিত্ৰতা নকৰে বদৰুদ্দিন আজমলে। কংগ্ৰেছে ভাৰত আৰু অসমক ডুবালে বুলিহে কটাক্ষ কৰে আজমলে। নগাঁও ইলেকশ্যন দিম, কেণ্ডিডেট দিম, মই যাম। ৰেজাউল কৰিম, এক্স আমচু আৰ্মি মেন, আৰ্মি। কংগ্ৰেছৰ লগত কিবা মিত্ৰতা না কংগ্ৰেছে ডুবাইছে। এই ভাৰতক ডুবালে কংগ্ৰেছে, এই অসমক ডুবালে কংগ্ৰেছে। আমি আৰু কংগ্ৰেছলৈ কৰিম। কংগ্ৰেছ বিজেপিৰ বি টিম, আমি নহয়। কিবা ষ্ট্ৰেটেজি বা তেনেকুৱা কিবা এক্সপ্লেইন কৰিব নেকি? না কোনো ষ্ট্ৰেটেজি থাকিলে লুকাই পেলাই ষ্ট্ৰেটেজি থাকিব নেকি? ষ্ট্ৰেটেজি ছেক্ৰেট বস্তু, সেইটো চাহিমাত আপোনালোকে খবৰ পায়। শিৱসাগৰ বন্যাটোৰ কাৰণে যিসকল বানত দুখ দুৰ্গতি আছে তেওঁলোকৰ কাৰণে কিবা নতুন পৰিকল্পনা আছে নেকি আপোনাৰ? কোনো কল্পনা নাই। এতিয়া শত্ৰু বহুত হৈছে মাৰ্কেটত, আপোনালোকে দেখিছে। মই যিফালে গৈ আছোঁ শত্ৰু আহি পৰিছে। এইটো কাৰণে চুপ থকা ভাল। যিটো হ'ব আমি কৰিম। মাথা কম, কাম বেছি কৰা ভাল। আজমলৰ ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া ৰেজাউল কৰিম চৰকাৰৰ। উপ নিৰ্বাচনত যুঁজিবলৈ সাজু ৰেজাউল কৰিম চৰকাৰ। অৱশ্যে সভাপতিয়ে এতিয়ালৈকে ব্যক্তিগতভাৱে জনোৱা নাই এই কথা। দলে যাকে টিকট দিয়ে তেওঁকে আঁকোৱালি ল'ম। কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভতো এনেদৰে স্পষ্টীকৰণ ৰেজাউল কৰিমৰ। কংগ্ৰেছক যোৱাবাৰ আমি সহযোগিতা বিচাৰিছিলোঁ, কিন্তু আমাক সহযোগিতা নকৰিলে। কংগ্ৰেছক সহায় কৰিলে আজি জয়ী হ'ব, কাইলৈ বিজেপিত যোগ দিব। ৰাইজ আকৌ ভোটদানৰ শাৰীত থিয় হ'ব লাগিব। দলীয় টিকেট দিলে এআইডিএফৰ দল হ'ব বুলি নিশ্চিত ৰেজাউল কৰিম। চাওক, যোৱাকালি ৰাতি মই দিল্লীৰ পৰা আহি পাইছোঁ। NRC সংক্ৰান্তীয় এটা কেছ আছিল। মৌলানা বদৰুদ্দিন চাহাব আমাক দিল্লীলৈ পঠিয়াইছিলে। আৰু ৰাতিপুৱা ময়ো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অনানুষ্ঠানিকভাৱে দেখিবলৈ পালোঁ যে নগাঁও যিটো বাই ইলেকশ্যন হ'ব, এই বাই ইলেকশ্যনত আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াই মোৰ নামটো কৈছে বুলি ময়ো সংবাদ মাধ্যমত গম পাইছোঁ। ইয়াতকৈ বেছি গম পোৱা নাই। মই সভাপতি ডাঙৰীয়াৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিছোঁ। তেওঁ যিহেতু ইতিমধ্যে শিৱসাগৰ বানপীড়িত ৰাইজক সহায় সহযোগ কৰাৰ কাৰণে তাতেই লাগি আছে, গতিকে মই এতিয়া আপোনালোকক একো ক'ব নোৱাৰিম। গতিকে যিহেতু সভাপতি ডাঙৰীয়াই এতিয়ালৈকে মোক একো জনোৱা নাই বা ময়ো খবৰ ল'ব পৰা নাই বা অফিচিয়েলিও আমি কোনো খবৰ ল'ব পৰা নাই, গতিকে নিশ্চিতভাৱে সভাপতি ডাঙৰীয়াই যি সিদ্ধান্ত ল'ব আমি দলে সকলোৱে মানি লৈ একেলগে নগাঁও বাই ইলেকশ্যন আমি শক্তিশালী খেলিম বুলি ইতিমধ্যে আগতেই ঘোষণা কৰিছোঁ। গতিকে নিশ্চিতভাৱে অফিচিয়েলি সভাপতি ডাঙৰীয়াৰ লগত আমি কথা পাতোঁ। সভাপতি ডাঙৰীয়াই অফিচিয়েলি কথাখিনি নিশ্চিতভাৱে আপোনালোকক ক'ব, আৰু তাৰপিছত বাকীখিনি কথা আমি ক'ব পাৰিম আপোনালোকক। যিখিনি কথা ময়ো দেখিলোঁ, বাদ্যও দেখিলোঁ বা সংবাদ মাধ্যমত আহি আছে, ময়ো দেখিলোঁ যে আনঅফিচিয়েলি তেওঁ কথাখিনি কৈছে। গতিকে দলৰ সন্মানীয় সভাপতি যি নিৰ্দেশেই দিব, আমাৰ প্ৰতিজন নিষ্ঠাৱান কৰ্মকৰ্তা যিসকলে আমি লাগি আছোঁ দলত আছে, যাকেই প্ৰাৰ্থিত্ব নিদিয়ে, আজি মোক দিয়ে বা আজি আমিনুল ইছলাম চাবুক দিয়ে, আব্দুল ৰহমান আজমল চাবুক দিয়ে, যাকেই দিয়ে দলৰ সভাপতি ডাঙৰীয়াই যাকে দিব, আমি এইবাৰ খুব শক্তিশালীভাৱে নগাঁও বাই ইলেকশ্যনত এজন উপযুক্ত আৰু শক্তিশালী প্ৰাৰ্থী পাৰ্লিয়ামেণ্টত পঠাবৰ কাৰণে আমি নিশ্চিতভাৱে চেষ্টা কৰিম। আৰু নগাঁওবাসী ৰাইজেও এইবাৰ অন্ততঃ খুব ভাবি চিন্তি নগাঁও লোক সমষ্টিত যিহেতু পদ্ধতিৰে প্ৰতাৰণা কৰিলে, মানুহখিনিক আকৌ ভোটৰ লাইনত থিয় কৰালে, কংগ্ৰেছৰ প্ৰতি আস্থা আৰু বিশ্বাস নাই, যিহেতু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী নাই, ৰাহুল গান্ধী মুখ্যমন্ত্ৰী নাই। গতিকে তেনে ক্ষেত্ৰত নগাঁও লোকসভা সমষ্টিৰ উন্নয়নৰ লগতে সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত যি নিৰ্যাতন বিজেপি চৰকাৰে চলাইছে, নগাঁৱতো যি নিৰ্যাতন চলাই আছে, বিভিন্ন সময়ত সমস্যাৰ সৃষ্টি কৰিছে, গতিকে এইবিলাক প্ৰতিহত কৰিবৰ কাৰণে আৰু অসমৰ উন্নয়নৰ কাৰণে পাৰ্লিয়ামেণ্টত শক্তিশালীভাৱে এটা ভূমিকা ৰাখিবৰ কাৰণে নগাঁওবাসী ৰাইজে এইবাৰ বিবেক বিবেচনা কৰি ভোটদান কৰিব ইউডিএফ দলৰ প্ৰাৰ্থীক, আৰু আমি সেইমতেই এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু সেইমতেই আমাৰ দলে প্ৰাৰ্থিত্ব প্ৰকাশ কৰিব। চাওক, তেওঁলোকে প্ৰতি বছৰেই তেওঁলোকে তেনেকুৱা ধৰণৰ সহায় সহযোগ বিচাৰে। আমি তেওঁলোকক কিন্তু সহযোগ কৰি আছিলোঁ। এবাৰ মহাজোঁট কৰি আমি সহযোগ কৰিছোঁ। ৰাজ্যসভাতো আমি তেওঁলোকক ভোট দিলোঁ। তাৰপিছত যোৱা ৰাজ্যসভাত কিন্তু আমি তেওঁলোকৰ সহযোগ বিচাৰিছিলোঁ, আমি তেওঁলোকক পত্ৰও লিখিছিলোঁ। কিন্তু আমি যেতিয়া সহযোগ বিচাৰোঁ তেওঁলোকে উল্টাটো মাৰি দিয়ে, কাৰণ তেওঁলোকে বিজেপিক আকবাৰ দি দিলে। কাৰণ আমি একদম লিখিত আকাৰে আমি যোৱাটো ৰাজ্যসভাৰ নিৰ্বাচনত তৃতীয়খন আসনৰ বাবে আমি কংগ্ৰেছক সহযোগিতা বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে সহযোগিতা নকৰিলে, তেওঁলোকে বিজেপিক আকবাৰ দিলে। গতিকে আমি এইবাৰ কংগ্ৰেছ দলক আহ্বান জনাম যে যিহেতু আপোনালোকৰ প্ৰতি ৰাইজৰ বিশ্বাস আৰু আস্থা কমি গৈছে, কাৰণ ভোট দিয়াৰ লগে লগে বিজেপিত যাব, আপোনালোকৰ প্ৰাৰ্থীৰ কোনো গেৰাণ্টি নাই। ভোট দিব, পিছদিনাখন বিজেপিত যাব, আকৌ ৰাইজে ভোটাৰ লাইনত থিয় হ'ব লাগিব। গতিকে এই প্ৰতাৰণাৰ পৰা মুক্তি পাবৰ কাৰণে আৰু কংগ্ৰেছেও মোটামুটি মই ভাবোঁ যে যিটো বিজেপিৰ গোন্ধ তেওঁলোকৰ গাত লাগি আছে,
আজি মুখ্যমন্ত্ৰীয়ে অপেন 5জনকে বিধায়ক তেওঁলোকৰ লগত সংগতি আছে বুলি কোৱাৰ পিছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ মানে পাৰ্টিৰ সভাপতিৰ নাই। তাৰপিছত মানে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিজেপিক সহযোগিতা কৰিছে। প্ৰদ্যুৎ বৰদলৈ গুচি গ'ল, ভূপেন বৰা গুচি গ'ল। গতিকে মই ভাবোঁ যে তেওঁলোকৰ এটা সুবৰ্ণ সুযোগ পাইছে অসমৰ ৰাইজক বুজাই দিবৰ কাৰণে যে তেওঁলোকে বিজেপি বিৰোধী স্থিতিত আছে। তেনেহ'লে তেওঁলোকে UDF দলে যাকে প্ৰাৰ্থিত্ব দিয়ক তেওঁলোকে পূৰ্ণ সমৰ্থন। এবাৰতো অন্তত তেওঁলোকে খোলাকৈ ওলাই আহক, কেৱল মানুহৰ সহায় ল'ব, কেৱল প্ৰতিবাৰে মানুহৰ সহায় বিচাৰিব এনেকুৱা নহয়। তেওঁলোকেও কাৰোবাক এবাৰ সহায় কৰক, আমাক এইবাৰ সহায় কৰক। আমাৰ দলৰ সভাপতি ডাঙৰীয়াতো দৰ্জা তেওঁলোকৰ কাৰণে সদায় খুলি ৰাখিছিলে, সদায় এলায়েন্সৰ পক্ষত আছিলে। গতিকে এইবাৰতো খোলা আছে। গতিকে তেওঁলোকে এইবাৰ আমাক উদাৰতা দেখুৱাই সহায় কৰক আৰু বিজেপিৰ যি প্ৰাৰ্থী থাকিব তাক প্ৰতিহত কৰি এজন বিজেপি বিৰোধী সাংসদ UDFৰ পৰা পাৰ্লিয়ামেণ্টত পঠাই দিয়াৰ কাৰণে তেওঁলোকে এটা সহযোগ কৰক। AIDFৰ প্ৰাৰ্থী ঘোষণাৰ পিছত বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে কৰিছে প্ৰতিক্ৰিয়া। নগাঁও লোকসভা সমষ্টিত AIDFে প্ৰাৰ্থী দিব নালাগিছিল। ওপৰৰ হেঁচাৰ বাবে AIDFে প্ৰাৰ্থী ঘোষণা কৰিছে। আমি সহায় বিচাৰিও তেওঁলোকৰ সঁহাৰি নাপালোঁ। পূৰ্বেও AIDFে প্ৰাৰ্থী দিয়া স্বত্তেও কংগ্ৰেছ বিজয়ী হৈছিল। ৰাইজে সাম্প্ৰদায়িক দলক কেতিয়াও বিশ্বাসত নলয়। AIDFে ভোট বিভাজনৰ উদ্দেশ্যেৰে প্ৰাৰ্থী দিয়াটো স্পষ্ট। এই মন্তব্য কৰিছে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। কাৰোবাৰ প্ৰেছাৰ থকাৰ কাৰণে তেওঁলোকে প্ৰাৰ্থী দিছে। তো আৰু এইটো আমি জানিছিলোঁ যে আমি যদিও কৈছিলোঁ যে উপনিৰ্বাচনত বিজেপিক হৰুৱাৰ স্বাৰ্থত AIUDFে প্ৰাৰ্থিত্ব নিদি পেলাই আমাক ছাপোৰ্ট কৰিব লাগে। কিন্তু আমি জানো যে আমাৰ এই কথাত তেওঁলোকে গুৰুত্ব নিদিব, কাৰণ তেওঁলোকে বেলেগ ফালৰ পৰা এটা প্ৰেছাৰত আছে। গতিকে ভোট বিভাজনৰ কাৰণে তেওঁলোকে প্ৰাৰ্থিত্ব দিবই। ইয়াৰ আগতো UDFে প্ৰাৰ্থিত্ব দিছিল। তথাপিও আমি এবাৰ নহয় দুবাৰ কনজিকিউটিভ 2 টাৰ্মছ আমি কংগ্ৰেছ দলে তাৰ পৰা জিকি আহিছোঁ। UDF দলে প্ৰাৰ্থিত্ব দিলেও আমি নগাঁও লোকসভা সমষ্টিত উপনিৰ্বাচনত আমি কংগ্ৰেছ দলে জিকি আহিম, ইয়াত কোনো সন্দেহ নাই। কিন্তু ভোট বিভাজনৰ কাৰণে মানে দুইটা দলৰে প্ৰব্লেম হ'ব নেকি? তেওঁলোকৰ ৰাইজে সিদ্ধান্ত ল'ব। কিন্তু প্ৰাৰ্থিত্ব দিলেই যিটো উদ্দেশ্যে প্ৰাৰ্থিত্ব দিছে ভোট বিভাজনৰ উদ্দেশ্যে, কিন্তু সেইটো ৰাইজে কিন্তু নামানে। ৰাইজে ইউনাইটেডলি কংগ্ৰেছৰ পক্ষতে ভোট দিব।